गोलाघाट जिले के मेरापानी में किसानों की हालत बदहाल। टमाटर की कीमत गिरने से भारी नुकसान। गोलाघाट जिले के मेरापानी क्षेत्र में किसानों की स्थिति बेहद चिंताजनक हो गई है। एक ओर बाजार में महंगाई की मार है, तो दूसरी ओर किसान अपनी उपज का उचित मूल्य नहीं मिलने के कारण गहरे संकट में फंस गए हैं। विशेष रूप से टमाटर की कीमतों में भारी गिरावट आने से अनेक किसानों को भारी नुकसान उठाना पड़ रहा है। हालात ऐसे हो गए हैं कि किसान अपने उत्पादित टमाटरों को बेच नहीं पा रहे हैं और उन्हें मवेशियों को खिलाने के लिए मजबूर होना पड़ रहा है। मेरापानी के व्यापक दयांग क्षेत्र में किसानों के बीच निराशा और चिंता का माहौल है। किसानों ने अधिक मुनाफे की उम्मीद में कर्ज लेकर और कड़ी मेहनत से इस बार टमाटर की खेती की थी, लेकिन उनकी उम्मीदें अब टूट चुकी हैं। बाजार में टमाटर की कीमत इतनी नीचे गिर गई है कि किसानों के लिए अपनी उपज बेचना भी मुश्किल हो गया है। किसानों के अनुसार 1 से 2 रुपए प्रति किलो की कीमत पर भी टमाटर नहीं बिक रहे हैं। मजबूर होकर उन्हें बाजार से वापस लाकर पशुओं को खिलाना पड़ रहा है। किसानों का कहना है कि उत्पादन लागत, खाद, दवाइयों, बीज और मजदूरी पर खर्च की गई रकम भी वापस नहीं निकल पा रही है। दूसरी ओर क्षेत्र में कोल्ड स्टोरेज या फसल संरक्षण की कोई व्यवस्था नहीं होने के कारण किसान अपनी उपज को सुरक्षित रखने में भी असमर्थ हैं। इस स्थिति को लेकर किसानों ने सरकार और कृषि विभाग के प्रति नाराजगी व्यक्त की है। किसानों ने मांग की है कि सरकार तत्काल प्रभाव से उचित कदम उठाए तथा उनकी उपज का उचित मूल्य सुनिश्चित करे, ताकि उन्हें आर्थिक संकट से राहत मिल सके। 1 টকা কেজিকৈ আমি পইচা এতিয়া 2000 নেপালো। বিলাহীখিনি গোটেই মৰি গ'ল, পানীত ডুবি পেলাই গোটেই উকাই লেলি কৰি বিলাহী থলিত এতিয়া লাখ লাখ পকি আছে। জোপাই জোপাই চব এই 3 কেজি 4 কেজিকৈ পকি আছে। আমি 1 টকা দিবলৈ নেপালো, এটা বিলাহী দিবলৈ নেপালো। বিলাহীবোৰ কি কৰিবি, ঘৰতে দমাই দমাই গৰু খুৱাই আছো। সদায় নিওঁ চিঙে নিয়ে বেপাৰীয়ে চব এই ডাঙৰ কিবা 2-3 নিব। কালি কিমানতে দিছোঁ, চব 1 টকা কেজিকৈ নিছে। এই আপোনালোকে আমাক চাব, আমি ইমান পানী খেতি আজিয়া কৰি বিলাহী খেতি কৰিছোঁ 2 বিঘা 3 বিঘা। আমাৰ পইচা 1 টকা নাই, আমাক এতিয়া কোনে দিব এইখিনি বিলাহী? আমাক চৰকাৰে কি কয় আৰু আমাক সকলোৱে এই বিলাহীখিনি আমাৰ এতিয়াও তলিত চাবগৈ পাৰে। আমাৰ বিলাহী গোটেই পকি গেলি আছে। আপোনালোকে চাওক, গোটেই মৰি গ'ল। আমি পইচা 1 টকা নেপালোঁ। আমি গোটৰ পৰা বা আপোনালোকে বেংকৰ পৰা পইচা ধাৰ লৈছিল নেকি খেতি কৰিবলৈ? আমি গোটৰ পৰা এনেই লোৱা নাই। আমি এতিয়া এই কিবা আত্মসহায়ক গোটৰ পৰা লৈছিলোঁ 50,000 লৈ পেলাই গোটেই পইচা গ'ল। এতিয়া আমি ক'ৰ পৰা বহিম? এতিয়া আমাৰ সেইকাৰণে আমাৰ এতিয়া পইচা 1 টকাও নাই। আমাৰ গোটেই গা পৰা আমাৰ উপায় নাইকিয়া, আমাৰ মাথা গৰম হৈ গৈছেগৈ। আমাৰ গোটেই বিলাহী বৰবাদ হৈ গ'ল বুলি আমি ইমানতে কৰিম। এতিয়া লোন লৈছোঁ, লোনখিনিকে ধাৰ মাৰিব পৰা নাই এতিয়ালৈকে। তাকে লোনটোকো যদি মামাই সুবিধাটো দিয়ে আৰু তেতিয়া লোনটোকে ধাৰ মাৰি দিয়ক, বা এতিয়া বিলাহীখিনিৰ কাৰণে যদি 2 টকা সহায় কৰে আৰু। ল'ৰা ছোৱালীও আছে, ঘৰ পৰিয়ালো আছে, তাকে মামালৈ তাকে অনুৰোধ জনাইছোঁ আৰু। বিলাহী খেতি আপোনালোকে কৰিছে, কিমান বিঘা কৰিছিলে? আমি 10 বিঘা কৰিছোঁ। তাতে কেনেকুৱা দাম কি পাই আছে? দাম নায়েই, আজি 2 টকা নে 3 টকা জানো। বিলাহীৰ অৱস্থাও নাই, বানপানী আধা আধি মাৰিলেই। তাৰপিছত লোন লৈ খেতি কৰিছোঁ, আত্মসহায়ক গোটৰ পৰা লৈছোঁ, আকৌ বন্ধনৰ পৰা লোৱা হৈছে। তাকে সুবিধা দিয়ে নেকি, তাকে ভাবিছোঁ। মামাই কিবা সুবিধা দিয়ে যদি। প্ৰতি বছৰে কৰিয়ে থাকোঁ আমি, কিন্তু শিল বৰষুণে মাৰিলেও আমি 1 টকা আজিলৈকে পায়ে পোৱা নাই বাৰু দেই পইচা। আমি বছৰে এতিয়া দেখিছোঁ যে গৰু মেলি দিয়া দেখিছোঁ, বা বহুত বিলাহী আপোনালোকে ৰাস্তাত পেলাই দিছে। কি কাৰণে পেলাবলগীয়া হৈছে? বিলাহী দাম নাই আৰু পেলাই নিদিয়ে, কি কৰিব? গৰু মেলি দিছে, এতিয়া ইয়াৰ ৰখাবই পৰা নাই। ইফালে এই চাইডে ইয়াৰ গৰু আহিয়ে আছে। তাৰপিছত আকৌ ইয়াৰ ইফালে খুটি মানে বিলাহী নাই আৰু কি কৰিম? খুটি উঘালি সামৰিছোঁ আৰু আধা আধি মানে। দাম নাই আৰু এতিয়া এইখিনিও আছে, এইখিনিও দামেই নাপাওঁ। এতিয়া দেখিছোঁ কেইবাগৰাকী মহিলাক ইয়াত লগাই থৈছে হাজিৰাত বিলাহী ছিঙাৰ বাবে। যে এই পইচাটো ওলাবনে আপোনালোকৰ? পইচাটো এতিয়া ওলাই নে নোলায়, আজি কিমান হয় এতিয়া এইবোৰ। এতিয়া 250 টকাকৈ যদি হাজিৰা দিওঁ, এতিয়া 4জনী হাজিৰাই লগোৱা হৈছে। 4জনীত 1000 টকা হ'লেই।
এতিয়া পাওঁ বা কেইটকা। मेरा पानी से बाबुल दास की रिपोर्ट।